চমু বাণিজ্যিক বিৰতিৰ পাছত মৰ্ণিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আপোনালোকক জ্যোতিষশাস্ত্ৰসন্মত বহুতো বিধান দিবলৈ আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। আজি বুধ বহি আছে মেঘ ৰাশিত। আজিৰ দিনটোত ৰবি মানে সূৰ্য বৃষ ৰাশিত বহি আছে। লগ্ন আৰু বৃহস্পতি মিথুন ৰাশিত, মংগল কন্যা ৰাশিত বহি আছে। মংগল আজি কৰ্কট ৰাশিত বহি আছে, কেতু কন্যা ৰাশিত বহি আছে। ৰাহু শনি শুক্ৰ আজি মীন ৰাশিত বহি আছে আৰু চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে। আজি তিথি কৃষ্ণ চতুৰ্থী, সিদ্ধ যোগ, ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মূলা নক্ষত্ৰ, দেৱালীগণ। আজি যাত্ৰা নাই, দিনত দুটা দুখ আছে, শুভকৰ্ম নাই, দিনটোত মূলাফা নাই। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল। আজি পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড ল'লোঁ মেঘ ৰাশিসকলৰ বাবে। এৰিছ আজি দুৰ্ঘটনাৰ যুগ, গতিকে যান বাহনৰ পৰা সাৱধান হওক। ঘৰত আলহীৰ আগমন, বিদ্যাত বাধা আছে, প্ৰেমত শুভ ফল। ব্লু কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক বৃষ ৰাশিলৈ টৰাছ, কাপছ এণ্ড এজ অফ শ্ব'ৰ্টছ। এই দুখন কাৰ্ড মতে ভ্ৰমণত সাৱধান হওক। আজি শত্ৰুৱে অনিষ্ট কৰিব পাৰে। আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাত অধিক যত্ন লোৱাৰ প্ৰয়োজন হ'ব, প্ৰেমত সাৱধান থাকক। আজিৰ দিনটোত দেৱী মনসাৰ মন্দিৰত পূজা পাতল আগবঢ়াওক, নৈবদ্য প্ৰসাদ আদি আগবঢ়াওক, নিশ্চয় ভাল ফল পাব। হোৱাইট কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। এতিয়া মিথুন ৰাশি জেমিনি, ওৱান্স এণ্ড পেজ অফ ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে দক্ষতাৰে কাম কাজ কৰিব পাৰিব। আনৰ লগত কথা পাতি সময় নষ্ট নকৰিব, আনক আজি বেছি গুৰুত্ব নিদিব। মাটি বাৰী সা সম্পত্তি প্ৰাপ্তিৰ যুগ, বিদ্যাত শুভ, প্ৰেমত বিয়া বাৰুৰ যুগ। য়েলো কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ, পেণ্টাকলছ এণ্ড দ্য ষ্টাৰ। এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত খৰচৰ মাত্ৰা বৃদ্ধি পাব। সংগ্ৰাম আদি সমস্যাৰ সমাধান আজি নহ'ব। আজি শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ, প্ৰেমত সন্দেহ থাকিব। আজি পাৰিলে এটা মুকুতামণি পিন্ধক, ভাল ফল দিব। ব্লেক এণ্ড হোৱাইট দুটা কালাৰে লাকি হ'ব, পাৰ্পল কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে লিখিছে যে তেওঁক এগৰাকী সন্যাসীয়ে হনুমান মন্দিৰত কিবা এপদ বস্তু দান কৰিবলৈ দিছিলে, কিন্তু তেওঁ সেই বিষয়ে পাহৰি গৈছে আৰু তাৰ বাবে আপোনাৰ পৰা প্ৰতিকাৰৰ কিছু উপায় বিচাৰিছে। হনুমান মন্দিৰততো বহুত কিবা কিবি দান কৰিব পাৰে, যেনে অৰেঞ্জ কালাৰ সেন্দুৰ দান কৰিব পাৰে, অৰেঞ্জ কালাৰ কাপোৰ কানি, য়েলো কালাৰ কাপোৰ কানি, ৰেড কালাৰ কাপোৰ কানি, ফ্ৰুটছ, য়েলো কালাৰৰ ফ্লাৱাৰ আদি হনুমান মন্দিৰত কিন্তু ৰেগুলাৰলি দান কৰিব পৰা যায়। হনুমান চালিচা আদি পঢ়িব পাৰিলেতো অতি ভাল। আৰু কিছুমানৰ ঘৰখনত যথেষ্ট জামেলা থাকে, অশান্তি থাকে, তেখেতসকলে যদি মংগলবাৰ দিনা হনুমান মন্দিৰত গৈ জুই শলা দান কৰে, তেতিয়া কিন্তু অতি সোনকালে উপকৃত হ'ব পাৰে। বৃহস্পতিবাৰ দিনা মন্দিৰত আপুনি যাব, যিকোনো মন্দিৰত, আৰু বসাৰ আসন যদি দান কৰে, তেতিয়া অৰ্থৰ অভাৱ দূৰ হয়। যদি মন্দিৰত অনুষ্ঠিত ভাণ্ডাৰত, মন্দিৰত বিভিন্ন ধৰণৰ ভাণ্ডাৰ থাকে, য'ৰ পৰা খোৱা বস্তু ছাপ্লাই হয়, খিচিৰি প্ৰসাদ আদি বনোৱা হয়, সেই ভাণ্ডাৰত যদি মগুৰ দালি দান কৰে, তেতিয়া ব্যৱসায় বাণিজ্যত উন্নতি হয়, চাকৰি প্ৰাপ্তি হয়। যদি মন্দিৰত সোণ বা ৰূপৰ বা ধাতুৰ পতাকা, বেলপাত আদি দান কৰে, তেতিয়া সামাজিক সন্মান বৃদ্ধি হয়। পলিটিচিয়ানৰ কাৰণে কিন্তু অতি উত্তম। ধন্যবাদ। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড কাপছ। সিংহ ৰাশি, আজি আনক অন্যায় নকৰিব, যান বাহন লাভৰ যুগ, নিবনুৱাসকলৰ নতুন সুযোগ সুবিধা লাভ হ'ব, বিদ্যাত মধ্যম ফল। আজি ব্যৱসায় বাণিজ্যত সফলতা লাভ। আজিৰ দিনটোত কামাখ্যা দেৱীৰ মন্দিৰত ফল মূল দি পূজা পাতল কৰক, শুভ ফল লভিব। লাকি কালাৰ অৰেঞ্জ কালাৰ, আনলাকি কালাৰ গ্ৰীণ কালাৰ। এতিয়া আহক কাপছ এণ্ড শ্ব'ৰ্টছ। এই দুখন কাৰ্ড কন্যা ৰাশিসকলৰ বাবে। আজি অন্ধবিশ্বাসৰ পৰা বৰ এটা লাভ নহ'ব, আঁতৰত থকাই ভাল। মাটি বাৰীক লৈ কিছু চিন্তা থাকিব। আজি জনপ্ৰিয়তা অৰ্জনৰ যুগ, ভ্ৰমণত শুভ ফল। লাকি কালাৰ মেৰুন কালাৰ, আনলাকি কালাৰ হোৱাইট কালাৰ। এতিয়া আহক শ্ব'ৰ্টছ এণ্ড ওৱান্স। তুলা লিব্ৰা, আজি মূল্যৱান তথ্য লাভ কৰিব, বহু পুৰণি স্মৃতি আপুনি কৰিব। মাতৃৰ শৰীৰ শুভ, সামাজিক দিশত ব্যস্ততা বৃদ্ধি পাব,
বিদ্যাত বাধা আছে ক্ৰীম কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া বৃশ্চিক ৰাশিৰ হওক ওৱান্স এণ্ড ওৱান্স স্কৰপিঅ এই দুখন কাৰ্ড মতে আজি কুকুৰ মেকুৰীৰ পৰা সাৱধান থাকক ধৈৰ্যৰ সৈতে কাম কাজ কৰিলে শুভ ফল পাব বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপাব প্ৰেমত মতভেদ হ'ব আজিৰ দিনটো শিৱ মন্দিৰত কেঁচা গাখীৰ আৰু বেল দান কৰক ভাল হ'ব গোল্ডেন কালাৰ লাকি ৰেড কালাৰ আনলাকি হয় দাদা আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু প্ৰতিদিনে দৰ্শকসকলৰ বাবে খুব সুন্দৰ একোটিকৈ বিষয় লৈ আহে আৰু দৰ্শকসকলো খুব আগ্ৰহেৰে বাট চাই থাকে আজি কেনেধৰণৰ বিষয় আছে আমাৰ দৰ্শকসকলৰ বাবে আজিৰ বিষয়টো হৈছে সঠিক বাস্তু আপোনাৰ ঘৰখনত যদি সঠিক বাস্তু কৰিব পাৰে তেতিয়া অৰ্থৰ অভাৱ নহয় লকাৰ য'ত টকা পইচা বা দামী বস্তু গহনা আদি ৰাখে দক্ষিণ পশ্চিমৰ ফালে মোটামুটি হয় কিন্তু লকাৰটো বা আলমাৰি যদি আপুনি উত্তৰ দিশত ৰাখে নতুবা উত্তৰ পশ্চিমৰ দিশত থয় তেতিয়া অৰ্থ সঞ্চয় হ'ব বৃদ্ধি হ'ব বেংক বেলেঞ্চ বাঢ়িব অগ্নিকোণত ৰঙা পদুমৰ ওপৰত দেৱী লক্ষ্মীৰ ছবি যদি ৰাখে তাৰমানে সাউথ ইষ্ট কৰ্ণাৰ শুক্ৰৰ গ্ৰহ শক্তিশালী হ'ব ৰঙা পদুম ফুলৰ ওপৰত দেৱী লক্ষ্মীৰ ফটো মানি ট্ৰেনজেকশ্যন বৃদ্ধি পাব কেছ ফ্ল' হ'ব দ্ৰুত অৰ্থ লাভ হ'ব ইশান কোণত মানে উত্তৰ পূব কৰ্ণাৰটোত গণপতিৰ ছবি ৰাখক এই ছবিত বাওঁফালে সুৰ থকা কাণ ডাঙৰ মোটা পেট লগত এন্দুৰ থাকিব লাগিব নিগনি থাকিব লাগিব এনে কৰিলে পইচা ইনভেষ্টমেণ্ট কৰাৰ ক্ষেত্ৰত সঠিক বুদ্ধি আহিব আৰু সকলো সময়তে লাভৱান হ'ব বেংকিং ছাপৰ্ট লোন আদি পাবলৈ হ'লে ঘৰৰ উত্তৰ পশ্চিম দিশত বগা ঘোঁৰাৰ ছবি লগাওক তেতিয়া ব্যৱসায় বাণিজ্য আৰু টকা পইচা বৃদ্ধি পাব আৰু লোন ল'লেও আপুনি শোধ কৰিব পাৰিব ধন্যবাদ হয় আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ এতিয়া সোৰ্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে ধনুৰাশিসকল চেক্ৰিটাছসকলৰ আকস্মিক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা তীৰ্থ ভ্ৰমণৰ যুগ মানসিক শান্তি বজাই থাকিব শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰক প্ৰেমত মধ্যম ফল চিলভাৰ কালাৰ লাকি অৰেঞ্জ কালাৰ এতিয়া হওক কাপছ এণ্ড নাইট অফ সোৰ্স মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি যিকোনো লোকক বিশ্বাসঘাতকতা কৰিব পাৰে যিকোনো লোক আপোনাৰ লগত কাকো বিশ্বাসত নল'ব ব্যৱসায় বাণিজ্যত সমস্যা বৃদ্ধি পাব বিদ্যাত শুভ ফল পুৰণা বন্ধুৱে লগ পাব পাৰে কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ পাৰ্পল কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া দ্য হেংমেন এণ্ড সোৰ্স কুম্ভ ৰাশি একুৰিয়াছ আজি প্ৰতিযোগিতামূলক পৰীক্ষা জয়লাভ ঘৰুৱা দিশত সুখ শান্তি বজাই থাকিব আজি ৰাহুৰ প্ৰভাৱত দিনটো ভালে যাব ৰাহু শুভকাৰক প্ৰেমত কষ্ট আছে ৰেড কালাৰ লাকি গ্ৰে কালাৰ আনলাকি এতিয়া হওক মীন ৰাশি ওৱান্স এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আনৰ ওপৰত আজি নিৰ্ভৰ নকৰিব খাদ্যৰ প্ৰতি সচেতন হওক পেটৰ সমস্যাত ভুগিব পাৰে কৰ্মস্থানত সহকৰ্মীৰ লগত মতভেদ হ'ব পাৰে প্ৰেমত মধ্যম ফল আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে দেৱী লক্ষ্মীৰ আৰাধনা কৰক আজি আউট গছৰ তলত চাকিবন্তি আগবঢ়াওক ভাল হ'ব গ্ৰীণ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটোৰ দৰ্শকসকলক জনাই দিওঁ হয় আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মই লাইভ প্ৰগ্ৰামত থাকোঁ প্ৰাগ নিউজত আপুনি পোনপটীয়াকৈ আপোনাৰ কুৱেশ্যনখিনি কৰিব পাৰিব যদি আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে নতুবা চিঠি পত্ৰ আদি লিখিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিতা শইকীয়া জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ